হেল্ল' ফ্ৰেণ্ডছ, আকৌ এবাৰ উভতি আহিছোঁ ছফিক্সৰ ক্লাছলৈ। আৰু আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম ইউনিট ডিজিটৰ ওপৰত, ইউনিট ডিজিটৰ কনচেপ্টৰ ওপৰত। আৰু আপোনালোকে চিয়'ৰ থাকক, যিকোনো এণ্ট্ৰেন্স এক্সাম হওক য'ত মেথছ লাগে তাতে আমাৰ ইউনিট ডিজিটটো লাগে। মানে এটা প্ৰশ্ন থাকে যাক আমি অসমীয়াত এককৰ ঘৰৰ অংক বুলি কওঁ। আমাক ডাঙৰ ডাঙৰ এক্সপ্ৰেশ্যন দিব আৰু তাতে ক'ব যে এই নাম্বাৰটোত এককৰ স্থানত বা এককৰ ঘৰত কোনটো অংক আছে। তো বন্ধুসকল, একদম ইণ্টাৰেষ্টিং চেপ্টাৰ আৰু বহুত ইজি হয়। আমি দৰাচলতে দেখি ভয় খাওঁ, একচুৱেলি তেনেকুৱা ভয় খাবলগীয়া একো নাই। তো প্ৰথম কথা জানিব আপোনালোকে যে পাঁচৰ লগত আমি যদি পাঁচৰ লগত ধৰোঁ, ফাইভৰ লগত যি পূৰণ নহওক কিয়, যদি অড নাম্বাৰ পূৰণ হয়, অড মানে অযুগ্ম সংখ্যা, সদায় মনত ৰাখিব এককৰ ঘৰৰ অংকত 5 আহিব। যেনেকুৱা 5 পূৰণ মই অড নাম্বাৰ লওঁ 13, তো 5 13 65। তো আমাক ইমান জানিব নালাগে কিন্তু যে মই কি কৈছোঁ যে 5ৰ লগত যদি অযুগ্ম সংখ্যা হয় তেনেহ'লে এককৰ ঘৰৰ অংকত ইউনিট ডিজিটত 5 থাকিব। গ'ল। এতিয়া 5ৰ লগত যদি ইভেন নাম্বাৰ থাকে সদায় মনত ৰাখিব 0 আহিব। যেনে 5ৰ লগত মই যদি 14 লওঁ, বাকী জানিব লগা দৰকাৰ নাই, 0 হ'ব, কাৰণ 5 14 70, ৰাইট? তো এনেকুৱাকৈ আমি কনচেপ্টবোৰ আগুৱাই লৈ যাম। এতিয়া ছাপ'জ কেতিয়াবা কি কুৱেশ্যন কৰে যে এইটো চাব যে এইটো এটা অংক দিছে 875 ইনটু 64, কৈছে এইটো পূৰণ কৰাৰ পিছত আফটাৰ দ্য ৰিজাল্ট কৈছে হাউ মেনি জিৰ'ছ উইল বি দিয়াৰ, জিৰ' কেইটা থাকিব, কেইটা জিৰ' থাকিব এইটো ৰিজাল্টত। তো চোৱা, আমি কি কৰিম, জেনেৰেলি আমি কি কৰোঁ, এইটো গোটেই পূৰণ কৰিম। তো মই কৈছোঁ পূৰণ কৰিব নালাগে, চাব পূৰণ কৰিব নালাগে। তো আমি কি কৰিম, তো ইয়াতে আমি এটা পেয়াৰ ওলাম যে 2 আৰু 5ৰ পেয়াৰ কেইটা ওলায়, সেইটো যদি ওলাব পাৰোঁ আমি ইজিলি কৰিব পাৰোঁ। তো চাব, এইটোক যদি আমি 5এদি ডিভাইড কৰোঁ, মানে ফেক্টৰাইজ কৰোঁ, কিমান ওলাব, 5 1 3 37 5 7 35, 6 37 25, 5 5 25, আকৌ 5 দি 5 3 15, 16 17, 5 5 25, 5 7 35। তো কেইটা 5 ওলাল, 3টা 5 ওলাল আমাৰ, ৰাইট? 3টা 5 আৰু এটা 7। আৰু 64 যদি আমি কৰোঁ, আমি 2এদি ডিভাইড কৰোঁ, প্ৰাইম ফেক্টৰ কৰিম আমি একচুৱেলি। আমি যদি 2ত ভাঙি দিওঁ, 2 কেইটা হ'ব, 2 টু দি পাৱাৰ আমি জানো 2 টু দি পাৱাৰ 6, তাৰমানে 6টা 2 হ'ব। ইয়াতে চাওক, 1 2 3 4 5 6টা। আৰু 5 কেইটা হ'ল আমাৰ, 1 2 3টা, 1 2 3 আৰু 7 এটা। তো এতিয়া 0 হ'বলৈ হ'লে 2 আৰু 5 পূৰণ হ'ব লাগিব, 2 5 10, হয় না নাই? তো এতিয়া 5 কেইটা আছে, 3টা, 2 3টা আছে নে নাই, আছে। তাৰমানে এই 3টা পেয়াৰ হ'ল, জোৰা হৈ গ'ল। 5 আৰু 2 মিলি এটা জোৰা, য'ত 10 হ'ব আৰু ইউনিট ডিজিটত 0 আহিব, তো তেনেকুৱা 3টা জোৰা হ'ল। তো 3টা জোৰা মানে 3টা 0 আহিব এট দ্য এণ্ড অফ দ্য 0, 3টাই। তো এইটো আৰু এটা ধৰণৰ অংক কৰিলোঁ ইউনিট ডিজিটৰ ওপৰত, এনেকুৱাও হ'ব পাৰে। তো আহোঁ আমি আগবাঢ়োঁ। তো আমি গম পালোঁ যে যদি 5এৰে যদি ইনটু আছে কিবা নাম্বাৰ, 5 বুলি কথা নাই, যেনেকুৱা এইটো ছাপ'জ এইটো অংকই কৈছে যে ইউনিট ডিজিটত কিমান থাকিব, এইটো গোটেই অংকটোৰ কথাই কওঁ, সংখ্যাটোৰ কথাই, যে 875 ইনটু 64, 875 ইনটু 64, ইউনিট ডিজিটত কি থাকিব। তো মই ক'লোঁ 5 ইনটু 4, হয় না নাই? যে 5ৰ লগত এইটো ইউনিট ডিজিটত 5 আছে, ইয়াতে 4 আছে, 4 ইজ এন ইভেন নাম্বাৰ। তো 5ৰ লগত ইভেন নাম্বাৰ থাকিলে আমি অলৱেজ জানো 0 থাকে। তো ইমান আৰু ভাবিবলগীয়া নাই, 5 4 20 0 গ'ল। এতিয়া আহিছোঁ, যদি আমাৰ ৰুল অফ আমাৰ 0 1 5 6 এইকেইটা যদি ইউনিট ডিজিটত থাকে, তাৰ পাৱাৰ যিমানেই নহওক কিয়, মই আকৌ এবাৰ কৈছোঁ, পাৱাৰ যিমানেই নহওক কিয় এইকেইটা অংকৰ লগত, আকৌ এবাৰ কৈছোঁ মই, ছাপ'জ মোৰ লগত অংক আছে এইকেইটা 0 1 5 6, এইবোৰৰ পাৱাৰ যিমানেই নহওক কিয় সদায় মনত ৰাখিব ইউনিট ডিজিটত সি নিজেই হ'ব। যেনেকুৱা 1ৰ পাৱাৰ যদি মই 11 লিখোঁ, 91 লিখোঁ, ইউনিট ডিজিটত কি হ'ব, 1এই হ'ব। 5ৰ পাৱাৰ যদি মই 3 লিখোঁ, ছাপ'জ আমি জানো 5 কিউব মানে কিমান, 125, তো ইউনিট ডিজিটত কি আহিল, 5 নিজে আহিল। 6ৰ পাৱাৰত যদি মই 37 দিওঁ আৰু কওঁ যে ইউনিট ডিজিটত কি হ'ব এককৰ ঘৰৰ অংকত, তো 6ৰ পাৱাৰতো 6এ আহিব, যিমান নোলায় কিয়। তো এইটো বস্তু মনত ৰাখিব, 0 1 আৰু 5 6ৰ ক্ষেত্ৰত পাৱাৰ একো ফেক্টৰ নহয়, যি নহওক কিয় এনচাৰ আমাৰ সদায় কি আহিব, ছেম সেইটোৱে আহিব 0 1 5 6ৰ ক্ষেত্ৰত।
এতিয়া আৰু এটা ৰুল আছে, সেইটো হৈছে 4 আৰু 9ৰ স্পেচিফিক ৰুল। তো 4 আৰু 9 এটা ৰুল মানি চলে 4ৰ পাৱাৰ আৰু 9ৰ ক্ষেত্ৰত, এন 9ৰ ক্ষেত্ৰত পাৱাৰটো চাব ইভেন হৈ আছে না অড হৈ আছে, ইভেন নে অড, তাৰমানে যুগ্ম নে অযুগ্ম, যুগ্ম অযুগ্মৰ ওপৰত ভিত্তি কৰি আমি এইটো বস্তু 4 আৰু 9ৰটো কৰোঁ। তো মই দেখাই দিছোঁ কেনেকুৱা, মই চিম্পল আপোনালোকক কৰি দিছোঁ। ছাপ'জ যিকোনো এটা আমাৰ অড নাম্বাৰ এটা আছে আৰু তাৰ পাৱাৰ যি নহওক কিয়, ইভেনে হওক বা অডে হওক, এনচাৰ অলৱেজ অড হ'ব। ফৰ এক্সাম্পল মই লওঁ 3, 3ৰ পাৱাৰ যদি 1 লওঁ কি হ'ব 3 অড নম্বৰ, আৰু 3 স্কুৱেৰ কি হ'ল 9, 9 অড নম্বৰ। তো আল্টিমেটলি এইটো ক্লিয়াৰ হ'ল যে পাৱাৰ যি কি নহওক, অড সংখ্যাৰ পাৱাৰ ডিপেণ্ড নকৰে, ইভেন হওক অড হওক, এনচাৰ এই অডত আহিব। তেনেকুৱা ইভেন নাম্বাৰ এটা যদি লওঁ আৰু তাৰ পাৱাৰ অডে হওক বা ইভেনে হওক, অলৱেজ এনচাৰ আহিব ইভেন। স্পেচিফিক ৰুল মানি চলে 4 আৰু 9ৰ ক্ষেত্ৰত, আৰু সেই স্পেচিফিক ৰুলটো হৈছে যদিহে আমাৰ 4ৰ পাৱাৰ অড নাম্বাৰ হয়, মনত ৰাখিব অড মানে কি 1 হ'ব পাৰে, 3 হ'ব পাৰে, 7, তো 1 যদি ৰাখি দিওঁ কি হ'ব আমাৰ 4 আহিব, তো ইউনিট ডিজিটত 4 আহিব। যদি 4ৰ পাৱাৰ অড থাকে সদায় মনত ৰাখিব এককৰ ঘৰৰ অংকত 4 আহিব। আৰু যদি 4ৰ পাৱাৰ ইভেন হয়, ইভেন মানে 2 বহাই চাওক, 2 মাহিনে কি হ'ব 16, 16 মানে 6 আহিব। তো এইটো ক্লিয়াৰ। তো তেনেকুৱা 9ৰ ক্ষেত্ৰত 9ৰ যদি অড ৰাখোঁ আমি কি হ'ব ভাবক, অড মানে কি 1 ৰাখি দিয়ক তো 9 আহি যাব, আৰু 9ত যদি ইভেন ৰাখি দিওঁ স্কুৱেৰ কৰি দিয়ক, 9 9 81, 81, তাৰমানে ইউনিট ডিজিট 1 আহিল। তো এইটো আৰু 9 আৰু 6ৰ ৰুল, যে এই 4 আৰু 6 9ৰ ৰুল। 4 যদি অড থাকে 4 আহিব, ইভেন থাকিলে 6 আহিব, 9 থাকিলে 9 হ'ব অডৰ ক্ষেত্ৰত, আৰু পাৱাৰ যদি 9 ইভেন থাকে 1। তো এইবাৰ আমি অংকৰ ক্ষেত্ৰত আৰু ভালকৈ আমি বুজি পাম, মই কিছুমান এক্সাম্পল লৈছোঁ তাতে আমি আৰু ভালকৈ বুজি পাম। এতিয়া আহিছোঁ চাব বাকীবোৰ অংকৰ ক্ষেত্ৰত আমি ডিছকাছ কি কৰিলোঁ। 5ৰ কথা আহি গ'ল। 5ৰ কথা কি যে ইভেন নাম্বাৰেদি যদি ইনটু কৰোঁ আমি এককৰ ঘৰত ইউনিট ডিজিটত 0 আহিব, আৰু যদি অড নাম্বাৰেদি ইনটু কৰোঁ 5 আহিব। গ'ল 5ৰ গ'ল। আৰু কাৰ ডিছকাছ কৰিলোঁ 0 1, তাৰপিছত 0 1 আৰু কি কৰিলোঁ কওক 5 6, 5ৰ ক্ষেত্ৰতো ছেমে আহি গ'ল 0 1 5 6। এইকেইটা যিখিনি পাৱাৰ যি কি নহওক, পাৱাৰৰ কথা কৈছোঁ। 5ৰ ক্ষেত্ৰত আমি ইনটুৰ কথা কৈছিলোঁ, এইকেইটা পাৱাৰৰ কথা কৈছোঁ। 0 1 5 6 পাৱাৰ যি নহওক কিয় আমাৰ ইউনিট ডিজিটত কি হ'ব, আমাৰ ইউনিট ডিজিটত ছেম নিজে হ'ব, সি নিজে হ'ব। 0 1 5 6 গ'ল। তাৰপিছত 4 আৰু 9ৰ ক্ষেত্ৰত কি ডিছকাছ কৰিলোঁ যে 4 আৰু 9 ইভেন আৰু অড ৰুল হিচাপে মানি চলে। 4ৰ পাৱাৰ যদি ইভেন নাম্বাৰ হয় ইউনিট ডিজিটত 6 হ'ব, আৰু 4ৰ পাৱাৰ যদি অড হয় 1 হ'ব। 9ৰ পাৱাৰ যদি অড হয় 9 হ'ব, ইভেন হ'লে 1 হ'ব। গ'ল। তো 0 1 4 5 6 9 আমাৰ থাকি গ'ল কি কি, আমাৰ থাকি গ'ল 3, তাৰপিছত 7 8, 3 7 8 আৰু 2 থাকি গ'ল, এই 4টা ডিজিট। এই 4টাৰ পাৱাৰে আকৌ আৰু এটা স্পেচিফিক ৰুল মানি চলে, আৰু সেইটো কৈছোঁ। আৰু পাৱাৰটো, তো পাৱাৰটো এটা চাইকেল হয়, ইহঁতে চেঞ্জ হৈ যায়, চাইকেলত কাম কৰে। চাব 2ৰ পাৱাৰ 1 হ'লে কি হয় 2 হয়, স্কুৱেৰ হ'লে 4 হয়, কিউব হ'লে 8 হয়, 4 হ'লে আকৌ 6 হয়, 16 হয়, তাৰমানে 6 ইউনিট ডিজিটত। 2 টু দি পাৱাৰ 5 যদি কৰোঁ 32, ইউনিটত 2 আহিল। 6 হ'লে 64, 8 আহিল। 2 টু দি পাৱাৰ 7 হ'লে 128, ইউনিট ডিজিটত 8 আহিল। 2 টু দি পাৱাৰ 8 হ'ল 500 256, 256 মানে আকৌ 6 আহিল। তো চাওক 2 4 8 6 আকৌ ৰিপিট হৈছে 2 4 8 6, এনেকৈ ৰিপিট হৈ যায়। তো এই কাৰ ক্ষেত্ৰত ৰিপিট হৈ যায় 2 3 7 9 গোটেইকেইটা ৰিপিটেশ্যন মানি চলে। তো এইটোৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ এটা ভাল ৰুল আছে, সেইটো কওঁ আমি পাৱাৰ ৰুল। যদি আমি দেখা পাওঁ 2 3 7 আৰু 8 এইকেইটা নাম্বাৰ যদি দেখা পাওঁ, আমি পাৱাৰটো চাম, পাৱাৰক 4এদি ডিভাইড কৰিম, যি পাৱাৰ নাথাকক কিয় আমি 4এদি ডিভাইড কৰিম, আৰু 4এদি ডিভাইড কৰাৰ পিছত যিটো ৰিমাইণ্ডাৰ থাকিব সেইটোৰ ওপৰত বেছ কৰি আমি ইউনিট ডিজিট, যেনেকুৱা ছাপ'জ 2ৰ পাৱাৰ যিকোনো নাথাকক কিয় যদি 4এদি ডিভাইড কৰি 1 পাওঁ তেনেহ'লে 2 টু দি পাৱাৰ 1 মানে ইউনিট ডিজিটত 1 আছে। যদি পাৱাৰ 2 পাওঁ তেনেহ'লে 2 স্কুৱেৰ কি 4 4 থাকিব। 2 কিউব হ'লে 2 কিউব মানে 8 8 হ'ব। 2 4 হ'লে 2 টু দি পাৱাৰ 4 হ'লে
ষোল্লটা মানে 6 থাকিব ইউনিট ডিজিটত তো 4 ডিভাইড কৰিলে আমি ৰিমাইণ্ডাৰ 4 নাথাকিম তো 4 ডিভাইড কৰি যদি পাৱাৰটো গোটেই ডিভাইড হয় তেনেহ'লে সদায় 4 এটা বহাই আমি ৰিজাল্টটো কেলকুলেট কৰিম যেনেকুৱা 2 টু দি পাৱাৰ মই 12 লৈছোঁ তো 12 ইউনিট ডিজিট কি থাকিব পটককৈ গম নাপাওঁ তো 4 ডিভাইড কৰিম 4 3 12 তো ডিভিজন হৈ গ'ল তেনেহ'লে আমি কি গম পাম তো আমি 4 পুট কৰি থ'ম তো 4 পুট কৰিলে 16 ইউনিট ডিজিটত 4 6 হ'ব তো এইখিনিয়ে কনচেপ্ট বেলেগ আৰু কনচেপ্ট নাই ইউনিট ডিজিটত তো আমি আহক আমি এতিয়া কাম কি কৰোঁ আমি এতিয়া কুৱেশ্যন কিছুমান ডিছকাছ কৰোঁ আৰু তাৰে এনচাৰ কৰোঁ তো ইয়াতে এটা সংখ্যা দিছে 365 ইনটু 659 ইনটু 771 ইউনিট ডিজিটত কি হ'ব চ' চিম্পল ইয়াতে পাৱাৰ একো দিয়া নাই 5 9 45 45 পৰা আমাক 5 লাগে আকৌ 5 আৰু 1 5 1 5 তো 5 ইজ দ্য এনচাৰ এতিয়া এইটোত চাওঁ এইটোত আমাক পাৱাৰ দিছে এতিয়া পাৱাৰ কি দিছে 5ৰ পাৱাৰ তো 5ৰ পাৱাৰ এতিয়া কি দিছে আমি গম পাইছোঁ 5ৰ অকণমান আগতে আমি ডিছকাছ কৰিলোঁ কাৰ 0 1 5 আৰু 6 পাৱাৰ যি নহওক কিয় আমাৰ এনচাৰলৈ সেইটোৱে হ'ব তো 5 এনচাৰ 5 হ'ব আৰু কৰিব লগা কথাই নাই পাৱাৰত কি থাকে ইট ডাজেণ্ট মেটাৰ মই আকৌ এবাৰ কৈছোঁ আমি অকণমান আগতে ডিছকাছ কৰিলোঁ এইকেইটা 0 1 5 6 এইকেইটা হয়নে নাই তো তেনেকুৱা একদম ইজি তো দেখিয়ে ভয় খাব নালাগে তো এতিয়া আহিছোঁ এইটো এটা অংক লৈছোঁ দেখাত বহুত ভয় লাগে যে এইটো অংক কৰিহে আমি ইউনিট ডিজিট ওলাম আমাক নালাগে গোটেই ছল্ভ কৰাৰ দৰকাৰে নাই এতিয়া চাওক ইনটু কৰি দিছে তো আমি 5ৰ পাৱাৰ যি থাকে কি হ'ব 5 হ'ব 6ৰ পাৱাৰ যি নাথাকক কিয় 6 হ'ব এতিয়া চাওক গোটেইকেইটা ইনটু হৈ আছে 5 6 ইনটু কৰিলে কিমান হ'ব 30 তো 30ৰ লগত যিয়ে ইনটু নকৰি কিয় লাষ্টত 0 আহিবনে নাই কাৰণ ইউনিট ডিজিটত 0 আছে ইনটু কৰি যিমান ডাঙৰ সংখ্যা এটা ইয়াতে ইনটু নকৰক কিয় 1 কোটি যি কৰে কৰক আপুনি লাষ্টত 0 থাকিবনে নাই থাকিব ইউনিট ডিজিটত আমাৰ 0 এটা ইউনিট ডিজিটতহে লাগে আমাক এতিয়া 259 পাৱাৰ কিবা দিছে এতিয়া চাওক 9ৰ পাৱাৰ আমাৰ ইউনিট ডিজিট 9ৰ পাৱাৰ তো 9ৰ পাৱাৰৰ ক্ষেত্ৰত আৰু 4ৰ পাৱাৰৰ ক্ষেত্ৰত আমি কি পঢ়িলোঁ যে 4 বা 9ৰ পাৱাৰটো আমাৰ কিহৰ ওপৰত ডিপেণ্ড কৰে আমাৰ কিহৰ ওপৰত ডিপেণ্ড কৰি আছে ইভেন বা অড নাম্বাৰৰ ওপৰত ইভেন বা অড নাম্বাৰৰ ওপৰত এতিয়া চাওক 53 কি আছিল অড নাম্বাৰ তো অড নাম্বাৰৰ পাৱাৰ যি নহওক কিয় অড তাৰমানে 9ৰ পাৱাৰ আমাৰ কি হৈ যাব মই ইয়াতে লিখি দিছোঁ 53ৰ পাৱাৰ 53 অড নাম্বাৰৰ পাৱাৰ যি নহওক কিয় ৰিজাল্ট কি আহিব অড তাৰমানে 9ৰ পাৱাৰ কি হ'ল অড তো 9ৰ পাৱাৰ অড হ'লে কি হয় আমি ৰিজাল্টত পাইছোঁ তো যদি মনত নাথাকে 9ৰ পাৱাৰ অড তো 1 ধৰোঁ তো 9 1 9 তো ইউনিট ডিজিটত 9 থাকিব গ'ল এতিয়া চাওক 64 পাৱাৰ কিবা দিছে তো 4 আছে তো 4 আৰু 9ৰ একে ধৰণৰ পাইছোঁ তো 4ৰ পাৱাৰ ছামথিং আছে 64 টু দি পাৱাৰ 64 তো 64 ইভেন নাম্বাৰ তো ইভেন নাম্বাৰ মানে পাৱাৰ যি নহওক কিয় ৰিজাল্ট কি হ'ব ইভেন হ'ব তো 4ৰ পাৱাৰ যেতিয়া ইভেন হয় আমাৰ ৰিজাল্ট কি আহে যদি ইউনিট হয় 4 টু যদি অড হ'ল হয় 4 1 বহাই দিলোঁ ইভেন 2 বহাইছোঁ 4 স্কুৱাৰ কি 16 তাৰমানে ইউনিট ডিজিটত 6 আহিব তো 6 ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া আহিছোঁ এইটো ছেম অংক 54 তো 4ৰ পাৱাৰ আছে তো 4ৰ পাৱাৰ এইখিনি অডৰ পাৱাৰ আছে অড 53 কি নাম্বাৰ অড নাম্বাৰ তো অডৰ পাৱাৰ যিমানে নহওক কিয় আমি কি পালোঁ অকণমান অডৰ পাৱাৰ যিমানে নহওক কিয় ৰিজাল্ট কি আহিব অড তো 4ৰ পাৱাৰ অড হ'লে কি হ'ব ছেম অংক 4ৰ পাৱাৰ অড বহাই চাওঁ 4 1 যা 4 তো 4 হৈ যাব কাৰেক্ট এনচাৰ ক্লিয়াৰ তো এতিয়া চাওঁ ইয়াতে এটা অংক দিছে চাওঁ 217 ইয়াতে 7 দিছে তো 7ৰ আমি ৰুল পোৱা নাই আমি কি পাইছিলোঁ চাইক্লিক 4 দি ডিভাইড কৰিম পাৱাৰটো 4 দি ডিভাইড কৰি আমি এনচাৰ ওলাম 9টো পাইছোঁ 9টো কি পালোঁ আমি যে ইভেন হ'লে 9ৰ ক্ষেত্ৰত কি পাইছোঁ যদি পাৱাৰ ইভেন হয় তেনেহ'লে 1 হ'ব ইউনিট ডিজিটত আৰু যদি অড হয় 9 হ'ব তো পাৱাৰ অড আছে তো এইটো ইউনিট ডিজিটত 9 হ'ব আৰু বেলেগ কৰিব লগা নাই 4ৰ ক্ষেত্ৰতো ছেম আমি পালোঁ যদি ইভেন আছে আমাৰ কি হয় 6 হ'ব আৰু যদি অড থাকিল হয় পাৱাৰটো তেনেহ'লে আমাৰ কি হয় 4 হ'ল হয় তো এই দুটাৰ ইউনিট ডিজিট পালোঁ এতিয়া 2ৰ পাৱাৰৰ ক্ষেত্ৰত আমি কি পাইছোঁ সেই 4ৰ এতিয়া 2 আৰু 7 থাকিলে এইকেইটাৰ ক্ষেত্ৰত আমাৰ এই 4 দি ডিভাইড কৰিম পাৱাৰ কৰি আমি চাম ৰিমাইণ্ডাৰ কিমান থাকে তো 4 দি যদি 812ক আমি ডিভাইড কৰোঁ 4 2 বাৰ তো ডিভিজিবল হৈ যায় তো ডিভিজিবল হৈ গ'লে 2ৰ পাৱাৰ তাৰ নাথাকে ডিভিজিবল হৈ যায় তো আমি ডিভিজিবল যদি হৈ যায় আমি কি কৈছিলোঁ যদি কমপ্লিট ভাগ যায় আমি 2ৰ পাৱাৰ 4 ধৰিম তো 4 ধৰিলে 16 তো ইউনিট ডিজিটত কি আহিল 6 আহিল এতিয়া আহিছোঁ 7ৰ ক্ষেত্ৰত এইটো 4 দি ডিভাইড কৰিম
4 দি কৰিলে 4 একে 4 0 4 3 12 তো 1 থাকিল তো 7 1 তো তাৰমানে 7 পাৱাৰ যদি 1 হয় 7 হ'ল তো ইউনিট ডিজিটত 7 তো এতিয়া এইকেইটা আমাৰ ৰিজাল্ট হ'ল কি হ'ল 7 9 63 63 মানে ইউনিট ডিজিটত 3 আছে 3 6 18 18 মানে ইউনিট ডিজিটত 8 আছে আৰু 8 6 48 মানে ইউনিট ডিজিটত 8 আছে তো ৰিজাল্ট ইজ এই ক্লিয়াৰ এনেকুৱাকৈ আমি ইউনিট ডিজিটৰ অংক কৰিম এতিয়া চাওক এইটো এটা কুৱেশ্যন দিছে ইয়াতে কি হৈছে 3 পাৱাৰ তো 3 পাৱাৰ হ'লে আমি 4 দি ডিভাইড কৰিব লাগিব 4 6 24 টোটালি ডিভিজিবল হয় তো টোটালি ডিভিজিবল হ'লে আমি পাইছিলোঁ 4 ধৰিম তো 3 পাৱাৰত 4 ধৰিলে স্কোয়াৰ হ'লে 9 9 9 যে 81 তো 81 হ'লে আমাৰ ইউনিট ডিজিটত 1 আছে ইয়াৰে ইউনিট ডিজিটত 1 আছে মাইনাছ 7 38 হ'লে 4 9 36 2 থাকিল তো 7 স্কোয়াৰ মানে 9 ইউনিট ডিজিটত 9 থাকিব এতিয়া ইয়াৰ ক্ষেত্ৰত 6 6ৰ ক্ষেত্ৰত কি পাইছোঁ যি পাৱাৰ নহওক কিয় এনচাৰ 6 আহিব না ভুল হ'ল 6ৰ ক্ষেত্ৰত আমি কি পাইছোঁ চাওক আপোনালোকে মই কি কৈছিলোঁ অকণমান আগতে 6ৰ যি নহওক কিয় 6 আহিব অ'কে তো চাওক ইয়াতে যদি মই 6 দি দিওঁ পাৱাৰ যি নাথাকক কিয় আমাৰ এনচাৰ কি আহিব 6 তো এতিয়া যদি প্লাছ কৰোঁ 9 আৰু 1 1 আৰু 6 7 7 মাইনাছ 2 তো মাইনাছ 2 তো হ'ব নোৱাৰে ইউনিট ডিজিটত কাৰণ আমি ইউনিট ডিজিটৰ কনচেপ্ট পঢ়ি আছোঁ আগৰ ক্লাছত আমি পঢ়িছিলোঁ সেইটো কি আছিলে আমাৰ আমি আগৰ ক্লাছত ডিছকাছ কৰিছিলোঁ ৰিমাইণ্ডাৰ থিয়ৰম তো ৰিমাইণ্ডাৰত মাইনাছ হ'লে আমি কি কৰি দিছিলোঁ আমি পটককৈ সেইটো নাম্বাৰ তলত যিটো দি ডিভাইড কৰোঁ সেইটো দি আমি প্লাছ কৰি দিছিলোঁ তাৰ যিটো এনচাৰ ওলাইছিলে পজিটিভ কৰি দিছিলোঁ কিন্তু এইটো ৰিমাইণ্ডাৰ নহয় ইয়াতে 7ৰ পৰা 9 মাইনাছ কৰিব লাগে তো যিহেতু এটা বহুত ডাঙৰ টাৰ্ম তো 7 মানে ছামথিং আছে তো আমি কেৰি কৰোঁ হয়নে নাই ধাৰে লওঁ তো এক ধাৰে ল'লে 17 হ'ব 17ৰ পৰা 9 গ'লে 8 তো 8 ইজ দ্য কাৰেক্ট এনচাৰ এইটো অপশ্যন নেই অ'কে তো এতিয়া আহিছোঁ এইটো চাওক এইটো ফেক্টৰিয়েল দিছে পাৱাৰত ফেক্টৰিয়েল দিছে এতিয়া পাৱাৰত ফেক্টৰিয়েল দিলে কি কৰিম পাৱাৰত ফেক্টৰিয়েল হ'লে আমি কি কৰিম চাওক 3ৰ ফেক্টৰিয়েল কৈছে 3ৰ পাৱাৰ কৈছে তো 3ৰ পাৱাৰত আমি 4 দি ডিভাইড কৰিব লাগিব এই ফেক্টৰিয়েলটোক আমি 4 দি ডিভাইড কৰিম এতিয়া 4 দি ডিভাইড কৰিম চাওক 234 ফেক্টৰিয়েল তো ফেক্টৰিয়েল মানে কি কালি কৈছিলোঁ আমি যে 1ৰ পৰা আৰম্ভ কৰি আমি গৈ থাকিম সেইটো নম্বৰলৈকে 234লৈকে যি ৰিজাল্ট হয় এতিয়া কওক এই নম্বৰটো 4 দি ডিভাইড হৈ আছে না নাই যেহেতু 4 আছে তো এইটো নম্বৰ টোটেলি 4 দি ডিভাইড তো 4 দি ডিভাইড হ'লে আমি কি যদি 4 দি ডিভাইড হয় আমি কি ধৰি লওঁ পাৱাৰ 4 ধৰি ল'ম যদি কমপ্লিট ডিভিজিবল হয় 4 হ'লে কি হ'ব 3 স্কোয়াৰ হ'লে 9 9 যে 81 তাৰমানে ইউনিট ডিজিটত কিমান আছে 1 আছে এইটো সংখ্যাৰ ইউনিট ডিজিটত 1 আছে এতিয়া ইনটু 4ৰ পাৱাৰ যি নহওক কিয় 4ৰ পাৱাৰৰ ক্ষেত্ৰত আমি কি পঢ়িলোঁ দুটা ৰুল পঢ়িলোঁ কি পঢ়িলোঁ ইভেন আৰু অড এতিয়া এই নাম্বাৰটো ইভেন হ'ব নে অড হ'ব কওকচোন 973 তো 1 ইনটু হ'ব 2 ইনটু হ'ব 3 4 5 ইনটু গৈ থাকিব এতিয়া কওকচোন 2 আৰু 5 ইনটু মাৰ কৰিলে কি হ'ব 10 হ'ব তাৰমানে 0 এটা আছে তো এইটো আৰু কেতিয়াও অড হ'ব নোৱাৰে ইভেন হ'বই কাৰণ 2 লগত ইনটু হৈছে চিম্পল কথা 2 লগত ইনটু হৈছে তো ইভেন হ'বই তো ইভেন হ'লে 4ৰ ইভেন পাৱাৰ কি হ'ল আমি স্কোয়াৰ ধৰি লওঁ 4 স্কোয়াৰ মানে 16 তো 6 তো ইয়াৰে ইউনিট ডিজিটত 6 ইয়াৰে 1 তো 6 1 6 ইজ দ্য কাৰেক্ট অপশ্যন অ'কে এতিয়া চাওক এইটো অংক চাওক এতিয়া দিছে 333 পাৱাৰ ইমান দিছে এতিয়া 3ৰ ক্ষেত্ৰত কি হ'ল আমাৰ পাৱাৰটো কি কৰিম আমি 4 দি ডিভাইড কৰিম তো গোটেইখিনি 4 দি ডিভাইড কৰিম তো আগতে এইটো ডিভাইড কৰোঁ 4 দি 337 গোটেইখিনিক আমি 4 দি ডিভাইড কৰিম এইটো 4 দি তো এইটোৰ পিছত কথা আগতে এইটো ডিভাইড কৰোঁ আমি কি হয় চাওকচোন 4 8 32 17 4 4 16 1 থাকিল তো 1 থাকিল যেতিয়া 1 থাকিব 1ৰ পাৱাৰ তাৰমানে আমাৰ 1ৰ পাৱাৰ এনিথিং তাৰমানে 1 হৈ আছে তো এই গোটেই পাৱাৰখিনি কি হৈ আছে 1 তো 3ৰ পাৱাৰ 1 হ'লে এনচাৰ কি হ'ব আমাৰ 3 ইজ দ্য কাৰেক্ট অপশ্যন অ'কে এতিয়া আহিছোঁ ইয়াতে চাওক ফাইণ্ড দ্য ইউনিট ডিজিট ইন দ্য প্ৰডাক্ট অফ অল প্ৰাইম নাম্বাৰ্ছ বিটুইন 1 টু দিছ কৈছে ইউনিট ডিজিট 1ৰ পৰা 99,999লৈকে সকলোবোৰ মৌলিক সংখ্যাৰ পূৰণফলৰ এককৰ ঘৰৰ অংক মানে 1ৰ পৰা ইমানলৈকে ইনটু কৰি 1 2 3 ডট 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 ইনটু 99999 এই গোটেইখিনি ইনটু কৰি ইউনিট প্লেছত কি থাকিব কিন্তু চাওক আকৌ 1 ইনটু নহ'ব কিয় কাৰণ কৈছে প্ৰাইম নাম্বাৰ্ছ 1 নহ'ব তো প্ৰাইম নম্বৰ কি হ'ল আমাৰ এইটো চাব লাগিব 2 থাকিল 3 থাকিল 5 থাকিল 6 নহ'ব 7 হ'ব 8 নহ'ব 9 নহ'ব 11 হ'ব এনেকৈ যাম এনেকৈ পূৰণ কৰিম তো কৰি চাওক ইউনিট ডিজিটত মানে যিটো ৰিজাল্ট আহিব এককৰ ঘৰত ইউনিট ডিজিটত কি থাকিব
এটা হিণ্ট আছে 2 5 ইনটু কৰিলে 10 তো 0 এটা আহিল মানে 0 থাকিব আৰু ভাবিবলগীয়া একোৱেই নাই অ'কে এতিয়া হোৱাট ইজ দ্য ইউনিট ডিজিট অফ ফেক্টৰিয়েল 1 ফেক্টৰিয়েল 2 প্লাছ কৰিছে 3 ইমানলৈকে প্লাছ কৰিছে ফেক্টৰিয়েলখিনি তো কি হ'ব চাওক ইউনিট ডিজিটখিনি প্লাছ কৰিছে তো মই ইয়াতে এটা কনচেপ্ট 1 ফেক্টৰিয়েল মানে কি 1 প্লাছ 2 ফেক্টৰিয়েল মানে 2 একে 2 3 ফেক্টৰিয়েল মানে 1 2 3 তো 3 2 6 4 ফেক্টৰিয়েল মানে 1 পূৰণ 2 পূৰণ 3 পূৰণ 4 6 4 24 5 ফেক্টৰিয়েল 24 লগত 5 পূৰণ কৰিলে 120 তো এনেকুৱাকৈ গৈ থাকিব ইনটু হৈ এতিয়া চাওক যিমানে ডাঙৰ ইনটু নহওক কিয় আমাৰ কি কৈছে ইউনিট ডিজিট তো ইউনিটৰ ঘৰৰ অংক কি হ'ব এতিয়া চাওক ইয়াতে 120 হৈছে 24 হৈছে 6 হৈছে 2 হৈছে 1 এইকেইটা প্লাছ কৰোঁ বাকীতো আৰু ডাঙৰ ডাঙৰ হ'ব এইবাৰ ফেক্টৰিয়েল ভাঙিলে চব ডাঙৰ ডাঙৰে হৈ থাকিব হয় না নাই তো আমি যদি চাওঁ ইউনিট ডিজিটত কি থাকিব যিমানে নহওক কিয় ইউনিট ডিজিটত কি হ'ব ইয়াতে চব 0 হৈ থাকিব 5ৰ ওপৰত যিমান থাকিব ইয়াতে ভাবিব পাৰে যে ইয়াতে যদি 123 আহি যায় 5ৰ ওপৰৰ ফেক্টৰি কাৰণ 5ত 120 হৈছে 5ত 120 তাৰমানে এটা 0 আছে তাৰপিছত 6 ইনটু কৰিলে কি হ'ব 120ৰ লগত 360 তাহলে 0 এটা থাকি যাব ইয়াৰ ওপৰত সবতে 0 থাকিব তেনেহ'লে আমাৰ এইকেইটাৰ ওপৰত ডিপেণ্ড কৰি আছে ইউনিট ডিজিটটো তো 4 6 10 11 12 1 13 ইউনিট ডিজিটত কি থাকিলে আমাৰ 3 ইজ দ্য কাৰেক্ট অপশ্যন তো আজিলৈকে এইখিনিয়ে আমি ডিছকাছ কৰিলোঁ আমি নেক্সট ক্লাছত নেক্সট ভিডিঅ'ত আৰু নতুন নতুন কণ্টেণ্ট লৈ আহিম আৰু যিমান মেথছৰ টপিক আছে আমি চব কভাৰ কৰিম তো আশা ৰাখিছোঁ ভিডিঅ'বোৰ আপোনালোকে ভাল পাই আছে মোক ইনস্পায়াৰ কৰিব মই আৰু আগলৈ আগন্তুক দিনত আৰু নতুন নতুন ভিডিঅ' লৈ আহিম থেংক ইউ